ডিয়াৰ ষ্টুডেণ্ট আজি মই তোমালোকক হেলো এলকেনৰ কেমিকেল প্ৰপাৰ্টিজৰ বিষয়ে ক'ব ওলাইছোঁ। হেলো এলকেন shows 3 types of reaction. হেলো এলকেনে 3 ধৰণৰ বিক্ৰিয়া দেখুৱায়। 1. Nucleophilic substitution reaction. 2. Elimination reaction. 3. Reaction with metals. 1 হৈছে নিউক্লিঅফিলীয় প্ৰতিস্থাপন বিক্ৰিয়া, 2 অপসাৰণ বিক্ৰিয়া আৰু 3 হৈছে ধাতুৰ সৈতে বিক্ৰিয়া। ফাৰ্ষ্ট ৰিয়েকশ্যনটো হৈছে নিউক্লিঅফিলিক সাবষ্টিটিউশ্যন ৰিয়েকশ্যন, নিউক্লিঅফিলীয় প্ৰতিস্থাপন বিক্ৰিয়া। ইন দিছ টাইপ অফ ৰিয়েকশ্যন এ নিউক্লিঅফাইল ৰিয়েক্ট উইথ হেলো এলকেন হেভিং এ পাৰ্চিয়েল পজিটিভ চাৰ্জ অন দ্য কাৰ্বন এটম bonded to halogen. A substitution reaction takes place and halogen atom leaving group departs as halide ion. Since the substitution is initiated by a nucleophile, it is called nucleophilic substitution reaction. এই বিক্ৰিয়াত হেলো এলকেন অণুৰ হেলোজেন সংলগ্ন আংশিক ধনাত্মক আধানযুক্ত কাৰ্বন পৰমাণুটোৰ সৈতে নিউক্লিঅফাইল এটা লগ লাগে। ইয়াৰ ফলত হেলোজেন পৰমাণুটো হেলাইড আয়ন হিচাপে ওলাই যায় আৰু কাৰ্বন পৰমাণুটোৱে নিউক্লিঅফাইলৰ সৈতে বান্ধনি গঠন কৰে। যিহেতু নিউক্লিঅফাইল এটাই এই বিক্ৰিয়াৰ আৰম্ভণি কৰে, সেয়েহে এই বিক্ৰিয়াক নিউক্লিঅফিলীয় প্ৰতিস্থাপন বিক্ৰিয়া বোলে। এইটো হৈছে এটা নিগেটিভ নিউক্লিঅফাইল, NU নিগেটিভ। NU এ বুজাইছে নিউক্লিঅফাইল। নিউক্লিঅফাইলবিলাক হৈছে ইলেক্ট্ৰন ৰিচ স্পেচিছ, ইলেক্ট্ৰন বেছিকৈ থকা পৰমাণু বা আয়ন। নিউক্লিঅফাইল 2 ধৰণৰ আছে, এটা হৈছে নিগেটিভ নিউক্লিঅফাইল আৰু এটা হৈছে নিউট্ৰেল নিউক্লিঅফাইল। অল এনায়ন্স আৰ নিগেটিভ নিউক্লিঅফাইল। এইটো হৈছে নিগেটিভ নিউক্লিঅফাইল। এই নিউক্লিঅফাইলটোৱে এই হেলো এলকেনটোক এটেক কৰিছে। এইটো হেলোজেনৰ কাৰ্বন হেলোজেন ছিংগল বন্ড। এই হেলোজেন পৰমাণুটোৰ ইলেক্ট্ৰনেগেটিভিটি কাৰ্বনতকৈ বেছি, সেইকাৰণে বণ্ডিং ইলেক্ট্ৰন পেয়াৰযোৰ এই হেলোজেন পৰমাণুটোৱে নিজৰ ফালে এটেক কৰিছে, যাৰ ফলত হেলোজেন পৰমাণুটোৰ ওপৰত ডেল নিগেটিভ চাৰ্জ হৈছে আৰু সেই একে পৰিমাণৰ ডেল পজিটিভ চাৰ্জ কাৰ্বন পৰমাণুটোৰ ওপৰত হৈছে। গতিকে হেলোজেন পৰমাণুটো হৈছে পোলাৰ। ইয়াত হেলো এলকেনবিলাক হৈছে পোলাৰ, কাৰণ ইয়াৰ দুটা এই CX বণ্ডডাল হৈছে ডাইপোলাৰ বণ্ড। এতিয়া এই নিউক্লিঅফাইলটোৱে ডেল পজিটিভ চাৰ্জ থকা এই কাৰ্বনটোক এটেক কৰিব আৰু লগে লগে এই ইলেক্ট্ৰন পেয়াৰযোৰ লৈ হেলোজেন পৰমাণুটো হেলাইড আয়ন হিচাপে ওলাই যাব। এই নিউক্লিঅফাইলটোৱে এই কাৰ্বনৰ লগত বণ্ড ফৰ্ম কৰিলে আৰু ইলেক্ট্ৰন পেয়াৰযোৰ লৈ হেলাইড আয়নটো ওলাই গ'ল। ইয়াক এই হেলাইড আয়নটোক ক'ব লিভিং গ্ৰুপ, স্থানত্যাগী মূলক। এই নিউক্লিঅফাইলৰ পৰা ৰিয়েকশ্যনটো আৰম্ভ হোৱাৰ কাৰণে এই ৰিয়েকশ্যনটোক ক'ব নিউক্লিঅফিলিক সাবষ্টিটিউশ্যন ৰিয়েকশ্যন। ইয়াৰ হেলোজেন পৰমাণুটোক এই নিউক্লিঅফাইলটোৱে সাবষ্টিটিউট কৰিছে, গতিকে এই ৰিয়েকশ্যনটোৰ নাম নিউক্লিঅফিলিক সাবষ্টিটিউশ্যন ৰিয়েকশ্যন। There are 2 types of nucleophilic substitution reaction. নিউক্লিঅফিলীয় প্ৰতিস্থাপন বিক্ৰিয়া 2 ধৰণৰ। ফাৰ্ষ্টটো হ'ব বাইমলিকুলাৰ নিউক্লিঅফিলিক সাবষ্টিটিউশ্যন ৰিয়েকশ্যন। দ্বিআণৱিক নিউক্লিঅফিলীয় প্ৰতিস্থাপন বিক্ৰিয়া। ইয়াৰ চিম্বলটো হৈছে SN2. S means substitution, N means nucleophiles, and 2 means molecularity 2. SN2 বাইমলিকুলাৰ সাবষ্টিটিউশ্যন ৰিয়েকশ্যন বা দ্বিআণৱিক নিউক্লিঅফিলীয় প্ৰতিস্থাপন বিক্ৰিয়া। ছেকেণ্ডটো হ'ব ইউনিমলিকুলাৰ নিউক্লিঅফিলিক সাবষ্টিটিউশ্যন ৰিয়েকশ্যন, এক আণৱিক নিউক্লিঅফিলীয় প্ৰতিস্থাপন বিক্ৰিয়া। ইয়াৰ চিম্বলটো হ'ব SN1.
S means substitution, N means nucleophile আৰু 1 means molecularity 1. S মানে প্ৰতিস্থাপন, N মানে নিউক্লিঅ'ফাইলৰ দ্বাৰা প্ৰতিস্থাপন আৰু 1 টো হৈছে বিক্ৰিয়াটোৰ আণৱিকতা 1, molecularity 1. সেইকাৰণে ইয়াৰ নাম হ'ব SN1 আৰু ইয়াৰ চিম্বলটো হ'ব SN2. SN2 means bimolecular nucleophilic substitution reaction and SN1 means unimolecular nucleophilic substitution reaction. এতিয়া আমি ফাৰ্ষ্ট ৰিয়েকশ্যনটোলৈ আহিম. এক্সাম্পল হ'ব SN2 এক্সাম্পল. এক্সাম্পল অফ SN2 ৰিয়েকশ্যন. SN2 ৰিয়েকশ্যনৰ মই দুটা এক্সাম্পল দেখুৱাম. ফাৰ্ষ্ট এক্সাম্পলটো হৈছে মিথাইল ক্লৰাইড ৰিয়েক্টছ উইথ একুৱাছ ছ'ডিয়াম হাইড্ৰক্সাইড টু গিভ মিথানল এণ্ড ছ'ডিয়াম ক্লৰাইড. This is an example of SN2 reaction. মিথাইল ক্লৰাইডে জলীয় NaOHৰ লগত বিক্ৰিয়া কৰিলে মিথানল আৰু ছ'ডিয়াম ক্লৰাইড উৎপন্ন হয়. ই এটা SN2 বিক্ৰিয়াৰ উদাহৰণ. ইয়াত জলীয় NaOHৰ বদলি আমি জলীয় KOHও ল'ব পাৰোঁ. ৰিয়েকশ্যনটো হৈছে CH3Cl plus NaOH equals CH3OH plus NaCl. এই ক্লৰিনটোক এই NaOHৰ নিউক্লিঅ'ফাইল হ'ব OH নিগেটিভ. এই ক্লৰিনটোক OH নিগেটিভটোৱে ছাবষ্টিটিউট কৰিব আৰু প্ৰডাক্টটো হ'ব মিথানল আৰু NaCl আমি পাম. আমি ইয়াতে লিভিং গ্ৰুপটো হ'ব ক্লৰাইড আয়ন. সেই ক্লৰাইড আয়ন আৰু Na পজিটিভ লগ লাগি পেলাই কি হ'ব NaCl. মেকানিজম. এই বিক্ৰিয়াটোৰ ক্ৰিয়াবিধি তলত দিয়া হৈছে. This type of reaction occurs in single step through the formation of a transition state. In this mechanism, the nucleophile OH negative attacks the partially positive charged carbon atom of carbon halogen bond from the direction 180 degree away from the halogen atom, that is from the backside. This leads to a transition state with a partially formed COH bond and partially broken CCl bond. In this transition state, the negative charge is shared by both the incoming nucleophile as well as outgoing chloride. The transition state is unstable because carbon atom is simultaneously bonded to 5 atoms and therefore changes to products in which chloride ion leaves, forming a COH bond. In this reaction, the configuration of carbon atom is inverted. এই বিক্ৰিয়া পৰিবৃত্তি অৱস্থাৰ গঠনৰ জৰিয়তে এটা খাপতে সম্পন্ন হয়. এই বিক্ৰিয়াত নিউক্লিঅ'ফাইল OH নিগেটিভ আয়নে কাৰ্বন হেল'জেন বান্ধনিৰ ধনাত্মক আধানযুক্ত কাৰ্বন পৰমাণুটোক হেল'জেন পৰমাণুটোৰ বিপৰীত দিশত আক্ৰমণ কৰে. একে সময়তে নিউক্লিঅ'ফাইল OHে আক্ৰমণ কৰে আৰু একে সময়তে স্থানত্যাগী Cl নিগেটিভ আয়ন ওলাই যায়. এটা পৰিবৃত্তি অৱস্থাৰ সৃষ্টি হয়. এই পৰিবৃত্তি অৱস্থাত সোমাই অহা নিউক্লিঅ'ফাইল OH আৰু ওলাই অহা ক্লৰাইডে ঋণাত্মক আধান ভাগ বতৰা কৰি লয়. যিহেতু পৰিবৃত্তি অৱস্থাত কাৰ্বন পৰমাণুটোৱে 5টা পৰমাণুৰ লগত একেলগে যুক্ত হৈ থাকে, গতিকে ইয়াৰ বিযোজন ঘটি ক্লৰাইড আয়ন ওলাই যায় আৰু COH বান্ধনি গঠন হয়. এই বিক্ৰিয়াত কাৰ্বন পৰমাণুৰ সংস্থিতি পৰিৱৰ্তিত হয়. এতিয়া মই এক্সাম্পলটো দেখাইছোঁ তলত.
ইয়াত চোৱা এইটো HO নিগেটিভ নিউক্লিঅ'ফাইল এই নিগেটিভ নিউক্লিঅ'ফাইলটো আহিছে NaOHৰ পৰা NaOHটো আয়নাইজ হ'লে আমি পাম Na পজিটিভ আয়ন প্লাছ OH নিগেটিভ আয়ন OH নিগেটিভটো হৈছে এটা নিগেটিভ নিউক্লিঅ'ফাইল এইটো হৈছে মিথাইল ক্লৰাইড এই মাজৰ পইণ্টটো হৈছে কাৰ্বনৰ লগত 3টা হাইড্ৰজেন আৰু এটা Cl যুক্ত হৈ আছে এই OH এডালক OH বুলি কয় এইটোৱে বুজাইছে এই H পৰমাণুটো প্লেন অফ পেপাৰৰ বাহিৰত ওলাই আছে ইয়াত এই ডেশ লাইনটোৱে বুজাইছে এই হাইড্ৰজেনটো প্লেন অফ পেপাৰৰ পিছফালে আছে আৰু ইয়াত এই ষ্ট্ৰেইট লাইনডালে বুজাইছে এই H পৰমাণুটো প্লেন অফ পেপাৰখনৰ ওপৰতে আছে এতিয়া চোৱা এই HO এই Cl2ৰ এইটো Cl এই কাৰ্বনটোৰ ওপৰত ডেল পজিটিভ চাৰ্জ আৰু এই ক্লৰাইডটোৰ ওপৰত ডেল নিগেটিভ চাৰ্জ এই HO এই পজিটিভ চাৰ্জ কাৰ্বনটোৰ লগত Clৰ অপজিট ফালে এটেক কৰিব আৰু এটেকটোৰ ডাইৰেকশ্যন হ'ব 180 ডিগ্ৰী অপজিট ফালে এটেক কৰিলে এটা ট্ৰানজিশ্যন ষ্টেট ফৰ্ম হ'ব একে সময়তে HO এটেক কৰিছে আৰু একে সময়তে Cl নিগেটিভটো ওলাই আহিছে ইয়াৰ ওপৰত Cl নিগেটিভ চাৰ্জ ইয়াৰ ওপৰত নিগেটিভ চাৰ্জ আৰু ইয়াৰ ওপৰত ডেল পজিটিভ চাৰ্জ নিগেটিভ চাৰ্জটো সোমাই অহা নিউক্লিঅ'ফাইল আৰু ওলাই যোৱা Cl দুইটা সমানে ভাগ বতৰা কৰি লৈছে একে সময়তে HO সোমাইছে আৰু একে সময়তে লিভিং গ্ৰুপটো ক্লৰাইডটো ওলাই আহিছে ইয়াত চোৱা এই কাৰ্বনটোত 5টা বেলেগ বেলেগ পৰমাণুৰ লগত যুক্ত হৈ আছে ই হ'ব নোৱাৰে কাৰণ কাৰ্বনৰ টেট্ৰা কোভেলেন্সি দেখায় কাৰ্বনৰ ভেলেন্সি 4 গতিকে এইটো আনষ্টেবল এই ট্ৰানজিশ্যন ষ্টেটটো ব্ৰেক হ'ব হৈ পেলাই আমি প্ৰডাক্টটো পাম HO CH3 প্লাছ Cl নিগেটিভ এইটো হৈছে মিথানল আৰু এইটো হৈছে লিভিং গ্ৰুপ Cl নিগেটিভ সি Na পজিটিভৰ লগত ৰিয়েকশ্যন কৰি পেলাই কি প্ৰডিউচ কৰিব NaCl In this reaction, the formation of transition state is the rate determining step. In this step, two molecules involved, nucleophile OH negative and methyl chloride. Therefore, it follows second order kinetics and it is bimolecular. এই বিক্ৰিয়াত পৰিবৃত্তি অৱস্থাৰ গঠন খাপটো হৈছে গতিবেগ নিৰ্ণায়ক খাপ এই খাপত দুটা অণুৱে ভাগ লয় এটা নিউক্লিঅ'ফাইল OH নিগেটিভ আৰু আনটো মিথাইল ক্লৰাইড গতিকে বিক্ৰিয়াটোৰ আণৱিকতা 2 আৰু বিক্ৰিয়াটোৰ ক্ৰমো 2 অৰ্থাৎ বিক্ৰিয়াটো দ্বিতীয় ক্ৰমৰ আৰু এই বিক্ৰিয়াটোৰ কাৰণে গতি সমীকৰণ হ'ব RkCH3Cl OH নিগেটিভ ইয়াৰো অৰ্ডাৰ 1 ইয়াৰো অৰ্ডাৰ 1 অভাৰঅল অৰ্ডাৰ কিমান হ'ব 2 ইয়াত অৰ্ডাৰ 1 ইয়াতো অৰ্ডাৰ 1 টোটেল অৰ্ডাৰ overall order কি হ'ব 2 অৰ্থাৎ SN2 reaction follows second order kinetics SN2 reaction second order kinetics follow কৰে আৰু ইয়াৰ molecularity 2 আৰু সেইকাৰণে আমি SN2 বুলি লিখিছো আমি সেকেন্ড এক্সাম্পল এটা দেখাম ইথাইল ব্ৰমাইড প্লাছ সোডিয়াম হাইড্ৰক্সাইড একুৱাছ ইথানল মেকানিজম আগৰ নিচিনাই হ'ব এটো হৈছে নিউক্লিঅ'ফাইল OH নিগেটিভ নিউক্লিঅ'ফাইলটো NaOHৰ পৰা আহিব এই নিউক্লিঅ'ফাইলে ব্ৰমাইড থকা কাৰ্বনটোত যেটো কাৰ্বনৰ লগত ব্ৰমাইড আছে সেই কাৰ্বনটোৰ অপজিট ফালে এটেক কৰিব এই কাৰ্বনটো পজিটিভ চাৰ্জ হ'ব আৰু এই কাৰ্বনটো এই ব্ৰমিনৰ ওপৰত কি হ'ব নিগেটিভ চাৰ্জ একে সময়তে HO টো সোমাই গৈছে আৰু Br টো ওলাই গৈছে ইয়াৰ ওপৰত ডেল পজিটিভ চাৰ্জ ইয়াৰ ওপৰত ডেল নিগেটিভ চাৰ্জ ইয়াৰ ওপৰত ডেল নিগেটিভ চাৰ্জ এইটো ক'ব ট্ৰানজিশ্যন ষ্টেট পৰিবৃত্তি অৱস্থা ট্ৰানজিশ্যন ষ্টেট এটেক টু ডাইৰেকশ্যনত হৈছে 180 ডিগ্ৰী ডাইৰেকশ্যন অৰ্থাৎ কাৰ্বনৰ বেক সাইড এটেক এটো হৈছে HO কাৰ্বনৰ বেক সাইডে এটেক কৰিছে 180 ডিগ্ৰী এটেক কৰিছে আৰু এই ট্ৰানজিশ্যন ষ্টেটটোত কাৰ্বনৰ ভ্যালেন্সি 5 হৈ আছে গতিকে ই আনষ্টেবল কাৰ্বনৰ ভ্যালেন্সি সদায় 4 ই 5 হ'ব নোৱাৰে গতিকে ই আনষ্টেবল লগে লগে এই ট্ৰানজিশ্যন ষ্টেটটো ডিকম্পোজ হ'ব ভাঙি যাব ভাঙি গৈ পেলাই কি হ'ব HO
কাৰ্বনৰ লগত বন্ড ফৰ্ম কৰিব আৰু এই লিভিং গ্ৰুপ ব্ৰমাইডটো ওলাই গুচি যাব গোটেই ইলেক্ট্ৰন পেয়াৰযোৰ লৈ পেলাই ওলাই গুচি যাব HCH3 এইটো হ'ব ইথানল আৰু ব্ৰমাইড আয়নটো হৈছে লিভিং গ্ৰুপ সি ইলেক্ট্ৰন পেয়াৰযোৰ লৈ পেলাই ওলাই আহিলে এইটো হ'ব ইথানল ইয়াতো দিয়া আছে কিটা একে বস্তু এই ওয়েস্টডালে বুজাইছে এই হাইড্ৰজেনটো প্লেন অফ পেপাৰখনৰ ওপৰৰ ফালে ওলাই আছে এই ডেশ লাইন হাইড্ৰজেনতে বুজাইছে ই প্লেন অফ পেপাৰৰ বেক সাইডে আছে আৰু মিথাইল গ্ৰুপটো ষ্ট্ৰেট লাইনত থকা মিথাইল গ্ৰুপটোৱে বুজাইছে হি প্লেন অফ পেপাৰৰ ওপৰত আছে ফেক্টৰছ এফেক্টিং SN2 ৰিয়েকশ্যন SN2 বিক্ৰিয়াক প্ৰভাৱিত কৰা কাৰকসমূহ There are two factors that affect SN2 reaction. SN2 বিক্ৰিয়া দুটা কাৰকৰ ওপৰত নিৰ্ভৰশীল এটা হৈছে নেচাৰ অফ লিভিং গ্ৰুপ স্থানত্যাগী মূলকৰ প্ৰকৃতি The reactivity of SN2 reaction depends on living group ability. SN2 বিক্ৰিয়াৰ সক্ৰিয়তা ওলাই যোৱা মূলকৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে For the halide ion, the living group ability follows the order. স্থানত্যাগী হেলাইট আয়নৰ সক্ৰিয়তাৰ ক্ৰম হ'ল I negative greater than Br negative greater than Cl negative greater than F negative যিহেতু হেলোজেন গ্ৰুপটোত I negative আয়নটো সবতকৈ সাইজত ডাঙৰ গতিকে ই সোনকালে কাৰ্বন হেলোজেন বান্ধনিত পৰা ই সোনকালে ওলাই গুচি আহিব গতিকে সবতকৈ বেছি লিভিং গ্ৰুপ এবিলিটি ইয়াৰ হ'ব কাৰণ ইয়াৰ সাইজ গোটেই হেলোজেনকেইটাৰ ভিতৰত আয়োডিনৰ সাইজ ডাঙৰ বেছি গতিকে লিভিং গ্ৰুপ এবিলিটি সবতকৈ বেছি হ'ব আয়োডাইডৰ তাৰপিছত হ'ব ব্ৰমাইডৰ তাৰপিছত হ'ব ক্লৰাইডৰ আৰু লাষ্টত হ'ব ফ্লৰাইডৰ Point 2 হৈছে structure of alkyl radical alkyl মূলকৰ গঠন The reactivity of alkyl halides towards SN2 reaction is methyl halide greater than primary halide greater than secondary halide greater than tertiary halide SN2 বিক্ৰিয়াৰ প্ৰতি alkyl halideৰ সক্ৰিয়তাৰ ক্ৰম হ'ল methyl halide greater than 1 degree halide greater than 2 degree halide greater than 3 degree halide সবতকৈ ফাষ্ট ৰিয়েকশ্যন দেখাব মিথাইল হেলাইডে আৰু সবতকৈ স্লো ৰিয়েকশ্যন দেখাব টাৰ্চিয়াৰী এলকাইল হেলাইডে